ঈদৰ পূৰ্বে মুছলমানসকলৰ বাবে ভাল খবৰ, ডাঙৰ খবৰ। যিসকল মুছলমানে ইমান দিনে অপেক্ষা কৰি আছিল, সেইসকল মুছলমানৰ বাবে এটা ভাল খবৰ। ঈদৰ পূৰ্বে এই ভাল খবৰটো লৈ অহা হৈছে টিএমচিৰ দ্বাৰা। তৃণমূল কংগ্ৰেছে ডাঙৰ ঘোষণা কৰিছে যে অতি কম দিনৰ ভিতৰতে বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰা হ'ব। বাবৰি মছজিদ নিৰ্মাণ কৰিবৰ বাবে এইবাৰ এগৰাকী ৰাজনৈতিক নেতাই নিজে 1 কোটি টকা দিবৰ বাবে সাজু হৈছে। পশ্চিমবংগৰ হুমায়ুন কবিৰ নামৰ ৰাজনৈতিক নেতাজন সাজু হৈছে 1 কোটি টকা দান কৰিবৰ বাবে, আৰু অতি কম সময়ৰ ভিতৰত অৰ্থাৎ 2026 চনৰ ভিতৰত ৰাইজে দেখিব বাবৰি মছজিদৰ বহু অংশ নিৰ্মাণ হৈ উঠা। আমি লৈ আহিছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ। এইবাৰ বাবৰি মছজিদ নিৰ্মাণ কৰিবৰ বাবে সাজু হৈছে। নতুন বছৰৰ ঈদৰ প্ৰাকক্ষণত কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ, ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ, আৰু এই মন্তব্য এগৰাকী ৰাজনৈতিক নেতাৰ। অযোধ্যাৰ পৰিৱৰ্তে পশ্চিমবংগত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদৰ। টিএমচিৰ সাংসদ হুমায়ুন কবিৰৰ দাবী, অতি কম সময়ৰ ভিতৰতে মছজিদৰ কাম আৰম্ভ কৰা হ'ব। 2025 চনৰ 6 ডিচেম্বৰৰ পূৰ্বে আৰম্ভ হ'ব মছজিদ নিৰ্মাণ কাৰ্য। মাজত মাত্ৰ 12টা মাহ। পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ বেলডাংগাত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ 1 কোটি টকা দান দিবলৈ সাজু হৈছে টিএমচিৰ সাংসদগৰাকী। নতুন বছৰৰ ঈদৰ প্ৰাকক্ষণত কোটি কোটি মুছলমানৰ বাবে এয়া ভাল খবৰ, ডাঙৰ খবৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। বাবৰি মছজিদ নিৰ্মাণ কৰা হ'ব এতিয়া অযোধ্যাত নহয়, এইবাৰ পশ্চিমবংগত। অযোধ্যাৰ পৰিৱৰ্তে পশ্চিমবংগত বাবৰি মছজিদ নিৰ্মাণ কৰিবৰ বাবে টিএমচিৰ সাংসদ সাজু। টিএমচিৰ সাংসদ হুমায়ুন কবিৰে এই মন্তব্য কৰিছে এক ৰাজহুৱা সভাত। 2025 চনৰ 6 ডিচেম্বৰ অৰ্থাৎ আজিৰ পৰা প্ৰায় এবছৰ পিছত এই সময়খিনিৰ ভিতৰতে বাবৰি মছজিদৰ আৰম্ভ কৰা হ'ব বা নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ 1 কোটি টকা দান দিব টিএমচিৰ সাংসদজনে, আৰু তাৰোপৰি যি টকাৰ প্ৰয়োজন হ'ব সেই টকা ৰাইজৰ পৰা আহিব বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে। নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। এয়া মুছলমানসকলৰ বাবে ডাঙৰ খবৰ, ভাল খবৰ। যিসকল মুছলমান লোকে অপেক্ষা কৰি আছিল বাবৰি মছজিদৰ, তেওঁলোকৰ বাবে এয়া ডাঙৰ তথা গুৰুত্বপূৰ্ণ খবৰ। হুমায়ুন কবিৰৰ মন্তব্য আমাৰ সৈতে আছে, শুনাই দিছোঁ। কাশ্মীরকে বাদ দিলে, অনন্তনাগ জেলাকে বাদ দিলে ভারতবর্ষের মধ্যে মুসলিম অধ্যুষিত জেলার নাম নাম্বার 1-এ আসবে মুর্শিদাবাদ। সেই জেলার 90 লাখ পপুলেশন, তার মধ্যে ধরে নিতে পারেন যে 65 লাখ মুসলিম পপুলেশন। সেই জায়গাতে আমার মনে হয়েছে যে 1992 সালের 6 ডিসেম্বর যে বাবরি মসজিদটা ধ্বংস হয়েছিল, পরে অনেক সর্বোচ্চ আদালতে কেস এবং তার যে রায়, সেই রায় পাওয়ার পরে আমরা লক্ষ্য করেছি যে ওখানকার বাবরি মসজিদ কমিটি যে ছিল, সেই কমিটিকে উচ্চ ন্যায়ালয় মানে সুপ্রিম কোর্ট বেশ কিছু জায়গা প্রায় 13-14 কিলোমিটার দূরে দিয়েছে। যাই হোক, সেই বাবরি মসজিদ কমিটি সুপ্রিম কোর্টের রায়ের পরে এই জায়গা তাদের যে দেওয়া হয়েছে, তারপরে কিন্তু আজ পর্যন্ত আমরা দেখছি না যে সেখানে একটা বাবরি মসজিদ প্রতিষ্ঠা করার জন্য সেইভাবে তারা নিতে পারছে না। কেন, সেটা আমার বিশদে জানার বিষয় না। বিষয়টা হচ্ছে যেখানে প্রায় 35% মুসলিমের বাস পশ্চিমবাংলায়, এই মুসলিমদের যে আবেগ বাবরি মসজিদ নিয়ে, 6 ডিসেম্বর আসলেই মুসলিমরা অনুতাপের সঙ্গে সেটা পর্যালোচনা করে যে আমাদের একটা ঐতিহাসিক বাবরি মসজিদ, সেটাকে ধ্বংস করে দেওয়া হয়েছে। তাই আমি নিজের থেকে উপস্থাপনা করেছি যে আগামী দিনে মুর্শিদাবাদের জেলার মধ্যে